আজিও প্ৰতিবাদ অব্যাহত আছে দিব্যাংগ লোকসকল আৰু দিব্যাংগ লোকসকলে যেহেতু যোৱা কিছুদিনৰ পৰা তেওঁলোকে প্ৰতিবাদ কৰি আহিছে জিলাৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন ঠাইত আৰু সেই সময়তে আজি দেখিবলৈ পোৱা গৈছে গুৱাহাটী চচলতো তেওঁলোকে আজি অনশন কাৰ্যসূচী ৰূপায়িত কৰিছে তেওঁলোকৰ যিসমূহ দাবী আছে সেইসমূহ দাবী যেহেতু তেওঁলোকে আগৰ পৰা প্ৰতিবাদ কৰি আছে সেইসমূহ দাবী পূৰণৰ বাবে চৰকাৰক বাৰম্বাৰ কৈছে সেইবাবে আজি তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিছে যেহেতু আমাৰ সৈতে উপস্থিত আছে তেওঁলোক আছে দিব্যাংগ লোকসকল আছে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকে আচলতে অনশন কাৰ্যসূচী আমি অসম দিব্যাংগ মঞ্চ অসমৰ ফালৰ পৰাই আমি অসম চৰকাৰক গৰিহণা জনাইছো আমি কোনো মধ্যে আমি কা নামানো কা অতি শীঘ্ৰে বাতিল কৰিব লাগিব চাক আমি অবৈধ বাংলাদেশী আমি বোজা মানি ল'ব নোৱাৰো কাৰণ আমাৰ দিব্যাংগসকলক সুৰক্ষা দিব পৰা নাই এই চৰকাৰখনে এই জাতিৰ গদ্দাৰসকলে আমাক দিব্যাংগসকলক সুৰক্ষা দিব পৰা নাই সেই ক্ষেত্ৰত আমি কোনো মধ্যে আমি কা নামানো আমাৰ যিখিনি 1 কোটি 10-15 লাখ বাংলাদেশী আহিব বিচাৰিছে এই যিখিনি বাংলাদেশী আহিব বিচাৰে এই বাংলাদেশীক আমি কোনো মধ্যে আমি সমৰ্থন নকৰো অতি শীঘ্ৰে কা বাতিল কৰিব লাগিব আজি চাওক আমাৰ দিব্যাংগসকলৰ দীৰ্ঘদিন ধৰি সমস্যা আছে আজিলৈ আমাৰ এটা সমস্যা সমাধান কৰিব নোৱাৰিলে আপোনালোকে জানে যে সংবাদ মাধ্যমত আমাৰ দিব্যাংগ মঞ্চ অসমৰ পৰাই বাৰে বাৰে আমি প্ৰতিবাদী কাৰ্যসূচী আমি হাতত তুলি লৈছিলো আজি যোৱা 19 ফেব্ৰুৱাৰীত আমি কাৰ্যসূচী হাতত তুলি লৈছিলো যে আমাৰ দিব্যাংগ পেঞ্চনটো বন্ধ কৰাই দিছে আমাৰ কথাটো হৈছে যে দিনদয়াল দিব্যাংগ পেঞ্চনটো বহাল ৰাখিব লাগে আৰু 1000 ঠাইত আমাৰ 3000 কৰিব লাগে কিন্তু এই চৰকাৰখনে আমাৰ কোনো মধ্যে দিব্যাংগসকলৰ দাবীসমূহ পূৰণ নকৰিলে আমাক খালি প্ৰতিশ্ৰুতিৰ বাহিৰে প্ৰতিশ্ৰুতি একমাত্ৰ দিব্যাংগসকলক ভোট বেংকৰ ৰাজনীতি কৰিছে এই অসমৰ ৰজাঘৰীয়া চৰকাৰখনে সেই ক্ষেত্ৰত আজি আমি অমৰণ অনাহন কাৰ্যসূচী হাতত তুলি লৈছো অনিৰ্দিষ্ট কাললৈ আজি আমাৰ ইয়াতে যেন কিবা স্বাস্থ্যৰ অৱনতি ঘটে সেই ক্ষেত্ৰত দায়ী হ'ব অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকা ডাঙৰীয়া আৰু আমি দিব্যাংগ মঞ্চ অসমৰ ফালৰ পৰা পীযুষ হাজৰিকাক অতি শীঘ্ৰে পদত্যাগ কৰিব কৈছো কাৰণ তেখেতে সামাজিক ন্যায় সবলীকৰণৰ তাতে যিটো পদবীত আছে তেখেতে কোনো একো নাজানে তেখেতে এনে এটা অলাগতিয়াল এজন অপবাদ্য এজন মন্ত্ৰী এজন সামাজিক ন্যায় সবলীকৰণক ৰাখিছে যিজন মন্ত্ৰী দিব্যাংগৰ আইন নাজানে সেই মন্ত্ৰীজনক কি হিচাপত সামাজিক ন্যায় সবলীকৰণত মন্ত্ৰীৰ দায়িত্ব দিছে মুখ্যমন্ত্ৰী মহোদয়ক মই জনাব বিচাৰিছো আপোনালোকৰ দলীয় বহুত বিধায়ক আছে তাৰ পৰা এজন শিক্ষিত বিধায়ক আপোনালোকে সামাজিক ন্যায় সবলীকৰণত মন্ত্ৰীত্ব দাখিল কৰক যাতে ভৱিষ্যতৰ দিনত দিব্যাংগসকলে প্ৰাপ্যখিনি বঞ্চিত নহয় আৰু পুনৰবাৰ কৈছো যে মই এই দিব্যাংগ মঞ্চ অসমৰ ফালৰ পৰাই আমাৰ কা বাতিল কৰিব লাগিব নহলে ইয়াত কৰি আমি অবৈধভাৱে ৰাস্তা অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম যেহেতু এনেদৰে দেখিবলৈ পোৱা গৈছে যে শ দিব্যাংগ লোকসকল ইয়াতে আহি উপস্থিত হৈছে তেওঁলোকৰ দাবীসমূহ যিসমূহ দাবী আপোনালোকে প্ৰতিবাৰে আপোনালোকে কৈ আহিছে তথাপিতো চৰকাৰখনে মানি লোৱা নাই কি এতিয়ালৈকে আমি বহুবাৰ আন্দোলন কৰিলো কিন্তু এতিয়ালৈকে আমাৰ চৰকাৰে কোনো দাবী আমাৰ মানি লোৱা নাই আৰু সেইকাৰণে আজি আমি ভাবিছো আমি প্ৰতিবাদ নকৰো আমি অনিৰ্দিষ্ট কাললৈ আজি অনশনত বহিছো আৰু ইয়াতে আমাৰ মৃত্যু হওক এই উদ্দেশ্যে আমি আজি ইয়াত বহিছো গতিকে আজিৰ পৰা আমাৰ অনিৰ্দিষ্টকালে থাকিব যেতিয়ালৈকে আমাৰ চৰকাৰৰ ফালৰ পৰা আমাৰ দাবী মানি নলয় তেতিয়ালৈকে আমি ইয়াত আমি বহি থাকিম এইটো আমাৰ কাৰণ আমাৰ স্পষ্ট কথা আমাৰ ফালৰ পৰা ধন্যবাদ যেহেতু আৰু এটা কথা উল্লেখ কৰিব লাগিব আপোনালোকে সকলো সময়ত প্ৰতাৰণা কৰা হয় সেই ক্ষেত্ৰত কিন্তু তথাপিতো চৰকাৰখনে একো মাত মাতা নাই বা আপোনালোকৰ যিসমূহ দাবী সেইসমূহ মানি লোৱা নাই মানে কি বিচাৰিছে মানে চাওক আমাৰ সেইদিনা 19 ফেব্ৰুৱাৰীত এখন আন্দোলন হৈ গৈছিলগে আন্দোলনস্থলীত অসম চৰকাৰৰ খুচুৰা পইচা স্বৰূপ অসম পুলিচে আমাক বহুত ধৰণৰ বাদ বেটা দিছে কিন্তু আমাৰ এই তাৰ পিছত আপোনাৰ আমাৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ সঞ্চালক মহোদয়ে আমাৰ এই স্মাৰক পত্ৰখন সংগ্ৰহ কৰি পেলাই বিভাগীয় অসমৰ মাননীয় মুখ্যমন্ত্ৰীক তেখেতে আমাক লগ কৰাই দিব বুলি আশ্বস্ত কৰিছিলে কিন্তু আজিৰ তাৰিখলৈকে মুখ্যমন্ত্ৰী মহোদয়ে কোনো ধৰণৰ আমাৰ মেমোৰেণ্ডাম তেখেতে পাইছে নে নাই নাজানো যদি পাই পেলাই চোৱা নাই তেখেতো 100% ডিজিবল পাৰ্চন হয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কিয়নো আমাৰ এই প্ৰতিবাদস্থলীৰ পৰা প্ৰতিটো মুহূৰ্তত আমাৰ যি আন্দোলন আৰু প্ৰতিবাদী কাৰ্যসূচী আছে তাত কি মুখ্যমন্ত্ৰী মহোদয়ৰ কাণত নপৰে নেকি আৰু তেখেতৰ খুচুৰা পইচা স্বৰূপ এই অসম পুলিচ বিলাকে যে আমাক জমৰ যাতনা দি পেলাই অতত আমাক হাৰাশাস্তি প্ৰতিবন্ধী ভাই বন্ধুসকলক দিছে কিন্তু এই আমৰণ অনস্থলীৰ পৰা এটা কথাই দাবী জনাও যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় চাব দে আমি কিন্তু ইয়াৰ পৰা আৰু কঠোৰৰ পৰা কঠোৰতম আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম কিয় যাৰ কাৰণে আপোনাৰ দায়ী হ'ব অসমৰ গৃহ বিভাগ য'ত নেকি আপুনি নিজে মন্ত্ৰিত্ব বহন কৰি আছে গতিকে আমাৰ এই দাবী প্ৰতিটো 19 দফীয়া দাবী আছে 9 দফীয়া দাবী আছে প্ৰতিটো মুহূৰ্তত আমি দাবীসমূহ জনাই আছো তেখেতসকলক কিন্তু আজিৰ তাৰিখলৈকে ফলপ্ৰসূ হোৱা নাই অতিকৈ চতুৰ কৰি পেলাই 2024ত যি বাজেট উত্থাপন কৰিছে অসমৰ বিজ্ঞ আৰু জ্ঞানী বিত্তমন্ত্ৰী আপোনাৰ অজন্তা নেওগ বাইদেৱে
তাতো আমাৰ দিব্যাংগসকলৰ কাৰণে উন্নয়নমূলক কোনো আঁচনি ইয়াত সন্নিৱিষ্ট কৰা হোৱা নাই আৰু বাজেটত লিপিবদ্ধ হোৱা নাই গতিকে অসম চৰকাৰক ধিক্কাৰ জনাইছো আৰু আমাৰ এই প্ৰতিবন্ধী ভাই বন্ধুসকলক আগন্তুক দিনত এই প্ৰতিবাদী কাৰ্যসূচীসমূহ আমি চলাই গৈ থাকিম যেতিয়ালৈকে চৰকাৰ পক্ষই হেও প্ৰতিবন্ধ নহয় লোকসভা নিৰ্বাচন আহিছে আপোনালোকে কি কৰিব লোকসভা নিৰ্বাচনত চাওক এই চৰকাৰে লোক নিৰ্মাণ বিভাগৰ জৰিয়তে ডাক ঢোল বজাই পেলাই খালি এটা ডিপাৰ্টমেণ্টতে কাম চলি আছে আপোনালোকৰ সংবাদ মাধ্যমে দৃষ্টিগোচৰ হৈছে কিন্তু সবতকে বেছি গুৰুত্বপূৰ্ণ বিষয় এইটোই যে আমাৰ সম্পাদক ডাঙৰীয়াই উত্থাপন কৰিছে যেন এনেই আমি জমৰ যাতনাত ভুগি আছো আমাৰ দিব্যাংগসকলকো প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে এই লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ আগে আগে কা গৃহীত কৰাৰ এটা প্ৰস্তাৱ লৈছে গতিকে কাকন সম্পূৰ্ণৰূপে মানিবলগীয়া বিষয় নহয় অসমৰ চুকে কোণে অসমৰ প্ৰতিটো জাতীয় দল সংগঠনে এই কা বিৰোধী আন্দোলনত দিল্লী দিছপুৰ স্তব্ধ কৰিব লাগে যাতে চৰকাৰ হেও প্ৰতিবন্ধ হয় এই লোকসভা নিৰ্বাচনৰ আগত আমি প্ৰতিবন্ধী ভাই বন্ধুসকলে এটা নিৰ্দিষ্ট দিনত উপনীত হৈ পেলাই আমি কাৰ্যকৰী সমিতিয়ে প্ৰস্তাৱ ল'ম আমি ভোট নিদিওঁ বুলি ন ভোট মাৰিম বুলি এয়া প্ৰস্তাৱ ল'ম কিন্তু আমাৰ আমৰণ অনস্থলীৰ পৰা এই আগন্তুক লোকসভা নিৰ্বাচনৰ দিনবাৰ গণনা হলেহে আমি হাতত ল'ম কাৰ্যসূচী এতিয়ালৈকে সেই কাৰ্যসূচী হাতত লোৱা হোৱা নাই আমাৰ আমৰণ অনশন চলি থাকিব যদি লোকসভা নিৰ্বাচন আমাৰ দাবী নামানে লোকসভা নিৰ্বাচনলৈকেও চলি থাকিব আমৰণ অনশন যেহেতু এনেদৰে দেখিবলৈ পোৱা গৈছে যে বিভিন্ন দিব্যাংগ লোকসকলে ইয়াতে সচল ধৰ্ণাস্থলীত তেওঁলোকে অনশন কাৰ্যসূচী ৰূপায়িত কৰিছে যিহেতু তেওঁলোকে এটা কথা স্পষ্ট কৰিছে যে তেওঁলোকে আচলতে যিসমূহ দাবী তেওঁলোকে প্ৰতিবাৰ কৰি আহি আছে সেইসমূহ দাবী চৰকাৰখনে প্ৰতাৰণা কৰিছে তেওঁলোকক লেই চাই কৰা পৰিলক্ষিত হৈছে যিহেতু লোকসভা নিৰ্বাচন আহি আছে আৰু লোকসভা নিৰ্বাচনৰ দিন তাৰিখ ঠিক নোহোৱালৈকে তেওঁলোকে এই অনশন কাৰ্যসূচী ৰূপায়িত কৰিব আৰু যদি লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি তেওঁলোকৰ দাবীসমূহ মানি নলয় তেনেহ'লে অযথা তেওঁলোকে ভোট বৰ্জন কৰাৰো তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে এই ক্ষেত্ৰত চাই থাকিব আমাৰ সৈতে এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন